নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.3 আৰম্ভ কৰিম। ইতিমধ্যে মই আগৰ ভিডিঅ'বোৰত অনুশীলনী 3.2 লৈকে আলোচনা কৰিলোঁ। যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বোৰ চাইহে এই ভিডিঅ'টোলৈ আহিবা। আমি ইতিমধ্যে 6টা ভিডিঅ'ত দুটা চলকৰ ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰে আৰু তাৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। এই পাঠটোৰ ওপৰত ইতিমধ্যে 6টা ভিডিঅ' ডেট মিনছ পাৰ্ট 6লৈকে আপলোড কৰা হৈ আছে। সেইকাৰণে যিসকলে এই 6টা পাৰ্ট চোৱা নাই আগতে তেওঁলোকে এই 6টা পাৰ্ট চাইহে এই পাঠটোলৈ আহিবা। তাৰ কাৰণে তোমালোকে ওপৰৰ আই বটনত আৰু তলৰ ডেছক্ৰিপশ্যনৰ লিংক পাবা আৰু সেইকেইটা সহায়ত তোমালোকে সেই ভিডিঅ'কেইটা আগে চাই ল'বা। আজি আমি অনুশীলনী 3.3 আৰম্ভ কৰিম। অনুশীলনী 3.3 প্ৰথম কুৱেশ্যনটোত কৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰা। 1 নম্বৰ প্ৰশ্নত কেইটামান সমীকৰণ দিয়া আছে ৰৈখিক সমীকৰণ, সেইবোৰক প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে। প্ৰতিস্থাপন পদ্ধতি কি ইতিমধ্যে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। তথাপিও মই এবাৰ পুনৰ তোমালোকক উনুকিয়াই দিব বিচাৰিছোঁ প্ৰতিস্থাপন পদ্ধতিত কি কৰোঁ। ধৰি লোৱা তোমাক দুটা সমীকৰণ দিয়া আছে, মই ছাইডতে প্ৰথমে বুজাই লৈছোঁ কুৱেশ্যনটো কৰাৰ আগতে কি কৰোঁ মুঠতে প্ৰতিস্থাপন পদ্ধতিত। যিসকলে মোক আগৰ ভিডিঅ'বোৰৰ পৰা চাই আছা তেওঁলোকে গম পাইছে ইতিমধ্যে আমি প্ৰতিস্থাপন পদ্ধতি ধুনীয়াকৈ শিকি আহিছোঁ। সেয়ে প্ৰথমে তোমালোকে সেই ভিডিঅ'খিনি ৰেফাৰ কৰা। ফলত মই কৈ দিছোঁ বা কি কৰোঁ। ধৰি লোৱা তোমাক দুটা সমীকৰণ দিয়া আছে x + y = 6 আৰু x - y = ধৰি লোৱা 2। এতিয়া এই সমীকৰণ দুটা তুমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে। এই সমীকৰণকেইটা কি কৰিব লাগে? প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে। প্ৰথমতে তুমি কি কৰিবা? সমীকৰণ দুটা 1 আৰু 2 হিচাপে নামাকৰণ কৰি ল'বা। মই প্ৰথম ষ্টেপত কি কৰিম? সমীকৰণ দুটা 1 আৰু 2 হিচাপে নামাকৰণ কৰি ল'ম। ঠিক আছে, দিয়া আছে বুলি লিখিম আৰু সলিউশ্যন। তাৰপিছত সমীকৰণ 1 বুলি প্ৰথমটোত ধৰিম আৰু সমীকৰণ 2 বুলি দ্বিতীয়টোত ধৰিম। তাৰপিছত কি কৰিবা? তুমি সমীকৰণ 1ৰ পৰা হয়তো x নহয়তো y মানটো উলিয়াই ল'বা। কি ক'লোঁ মই? সমীকৰণ 1ৰ পৰা হয়তো x নহয়তো y মান উলিয়াই ল'বা। তুমি কাৰ মান উলিয়াব লাগে কোনো ধৰণৰ নিয়ম নাই, তুমি যিটো উলিয়াবলৈ সহজ সেইটোৱে উলিয়াবা। যদি xটো ৰাখিবলৈ সহজ তেন্তে xটো ৰাখিবা, ডেট মিনছ xৰ মান উলিয়াবা। যদিহে yটো ৰাখিবলৈ সহজ তেতিয়া yটো উলিয়াবা। তেন্তে আমি কি লিখিম? সমীকৰণ 1ৰ পৰা। সমীকৰণ 1টো যিহেতু ইয়াত আছে x + y = 6, যিকোনো এটা ভেলু উলিয়াই ল'লে হ'ল। মানে যিকোনো এটা চলকৰ মান এইফালে বাওঁফালে ৰাখিম। তুমি xটো ৰাখিব পাৰা বা নহ'লে yটো ৰাখিব পাৰা। এইটো সহজ সমীকৰণ। যদি টান সমীকৰণ পোৱা যিটো ৰাখিবলৈ সহজ হয় সেইটোৱে ৰাখিবা। ধৰি লোৱা মই yটো এইটো চাইডে ৰাখিলোঁ, বাকীবোৰ ইফালে পঠিয়াই দিলোঁ। কথাটো বুজি পালানে? মই সমীকৰণ 1ৰ পৰা যিকোনো এটা চলকৰ মান উলিয়াই ল'ম। সেইটো xও হ'ব পাৰে নহয়তো সেইটো yও হ'ব পাৰে। এতিয়া যিটো পাম সেইটোক মই সমীকৰণ 3 হিচাপে নামাকৰণ কৰিম। প্ৰথম কি কৰিলোঁ? সমীকৰণকেইটাক 1 আৰু 2 হিচাপে নামাকৰণ কৰিলোঁ। এতিয়া সমীকৰণ 1ৰ পৰা হয়তো x আৰু নহয়তো y উলিয়াই ল'ম, সেইটো সমীকৰণ 3 হিচাপে নামাকৰণ কৰিম। এতিয়া যিটো উলিয়াই ল'লোঁ, যিটো মান উলিয়াম আমি x বা y কিবা এটা মান উলিয়াম নহয়, সেই মানটো সমীকৰণ 2ত বহাই দিম। আমি মানে যিটো মান উলিয়াই ল'ম সেইটো ক'ত বহাম? সমীকৰণ 2ত। মন কৰিবা সমীকৰণ 1ৰ পৰা উলিয়াম আৰু বহাম ক'ত? সমীকৰণ 2ত। ইয়াত যিহেতু y উলিয়াইছোঁ সেইকাৰণে লিখিম আমি y মান সমীকৰণ 2ত বহুৱাই। সমীকৰণ 2ত এতিয়া য'ত য'ত y আছে তাত এই মানটো নতুন মানটো বহাই দিব লাগে। নতুন মান মানে এইটো কি আছিলে? আগৰ সমীকৰণটো কি আছিলে? x - y জেগাত বহাই দিব লাগিব। 6 - x। এতিয়া কথা হ'ল ইয়াত যিহেতু দুটা পদ আছে সেইকাৰণে আমি ব্ৰেকেট লগাব লাগিব আগত। ইজিকেলি কিমান? 2। কি কৰিলোঁ বুজি পালানে? যিটো নতুন মান উলিয়াই লৈছিলোঁ সমীকৰণ 1ৰ পৰা সেইটো সমীকৰণ 2ত বহাই দিলোঁ। তাৰ ফলত এইটো যদি চিম্প্লিফাই কৰোঁ কিমান ওলাব? x - 6 - x = 2। এতিয়া ইয়াৰ পৰা x ভেলু কিমান ল'ব? x যদি যোগ কৰা তুমি পাবা 2x = 2 + 6। দিছ ইমপ্লাইজ 2x = 2 লগত 6 এড কৰিলে হ'ব 8। ডেট মিনছ xৰ ভেলু পাবা তুমি, যিহেতু তোমাক xৰ ভেলু লাগে সমাধান কৰা মানে, তেন্তে 2টো এইপিনে ইনটু হৈছে ইফালে পঠিয়াই দিবা, ডিভাইড হৈ যাব। অৰ্থাৎ তুমি xৰ ভেলু পাবা 4। সদায় তুমি এইটো ষ্টেপত এটা ভেলু পাই যাবা। যদিহে তুমি xৰ মান বহোৱা তেন্তে ইয়াত y ভেলু পাবা, আৰু যদিহে সমীকৰণ 2ত y মান বহোৱা তেন্তে এনেদৰে xৰ ভেলু পাবা। এতিয়া যিটো xৰ ভেলু পাবা এতিয়া ওপৰৰ যিকোনো এটা সমীকৰণত বহাই দিলেই হ'ল, তেতিয়া বাকী থকা ভেলুটো পাই যাবা, মানে yটো পাই যাবা। যদিহে ইয়াত y মান পালাহেঁতেন তেতিয়া বাকী থকা xটো পাই গ'লাহেঁতেন। এতিয়া যিটো মান পালোঁ ওপৰৰ যিকোনো এটা সমীকৰণত বহালে হ'ল বুলি কৈছোঁ, কিন্তু সাধাৰণতে 3টো সহায় ল'বা, তেতিয়া তোমাৰ অংকটো ষ্টেপ কমিব আৰু কৰিবলৈ সুবিধা পাবা। তেনে নেক্সট লাষ্টৰ ষ্টেপটো কি হ'ব? তেন্তে xৰ মান সমীকৰণ 3ত বহুৱাই। xৰ মান সমীকৰণ 3ত বহুৱাই। এইটো মই জাষ্ট এনেই উদাহৰণৰ কাৰণে এটা সমীকৰণ লৈ তোমালোকক ছল্ভ কৰি দেখাইছোঁ কেনেকৈ কৰে প্ৰতিস্থাপন পদ্ধতি। y ইজিকেলি কি আছিলে? সমীকৰণ 3 6 - x xৰ জেগাত ভেলু বহাই দিয়া 4। ডেট ইজ y ভেলু কিমান পাবা? 2। এতেকে আমাৰ নিৰ্ণয় সমাধান কি তেন্তে? x = 4 y = 2।
এইটোৱে আশা কৰিছোঁ তোমালোকে প্ৰতিস্থাপন পদ্ধতি বুজি পালা যিসকলে নাজানে প্ৰথমে কি কৰিম সমীকৰণকেইটা নামাকৰণ কৰি ল'ম 1 আৰু 2 হিচাপে তাৰপিছত সমীকৰণ 1 পৰা হয়তো x নহয়তো y উলিয়াই ল'ম যিটো উলিয়াবলৈ সহজ হয় ইয়াত কোনো ধৰা নিয়ম নাই তাৰপৰা যিটো উলিয়াম সেইটো 3 হিচাপে নামাকৰণ কৰি তাক সমীকৰণ 2ত বহাই দিম যদিহে y উলিয়াওঁ তেতিয়া y টো সমীকৰণ 2ত বহাম যদিহে x উলিয়াওঁ তেতিয়া x টো হ'লেও সমীকৰণ 2ত বহাম যদিহে মই y উলিয়াওঁ তেন্তে সমীকৰণ 2টো 2ত বহোৱাৰ লগে লগে ক্যালকুলেশন কৰি x সমান পাই যাম আৰু যদিহে মই ইয়াত সমীকৰণ 2ত x সমান বহাওঁ তেন্তে ক্যালকুলেশন কৰি y মান পাম আৰু যেটো পাম মান হেতু ওপৰ যিকোনো এটা সমীকৰণত বহাইলে বাকি থকা মানটো পাম এটো তেনে প্ৰতিস্থাপন পদ্ধতি আশা কৰিছো বুজি পালা আৰু আমি প্ৰতিস্থাপন পদ্ধতি কোড ইউজ কৰিব পাৰো যিবোৰ সমীকৰণৰ অদ্বিতীয় সমাধান থাকে মানে এটা সমাধান থাকে হেবোৰ সমীকৰণত প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰো অদ্বিতীয় সমাধান কেতিয়া থাকে আগৰ ভিডিও ফলো কৰিছাছি গম পাবা a1 by a2 is not equal to b1 by b2 এটো কন্ডিশন হ'ব লাগিব প্ৰতিস্থাপন পদ্ধতিৰ কাৰণে যদি এটো কন্ডিশন নহয় তেন্তে তুমি লগাব নোৱাৰা ঠিক আছে ইয়াত আসলে নে হেতু কন্ডিশন ইয়াত a ভ্যালু কিবা কি বাৰু ওপৰ সমীকৰণত a1 ৰ ভ্যালু কিমান 1 আৰু b1 ৰ ভ্যালু কিমান b1 মানে দ্বিতীয়টো 1 ঠিক তেনেকৈ ইয়াত a টো তলটোত a টো ভ্যালু কিমান 1 আৰু b টো ভ্যালু কিমান -1 এটা a1 by a2 উলিয়াইছাচোন that means 1 by 1 মানে 1 ওলাব ঠিক তেনেকৈ b1 by b2 কিমান ওলাব 1 by -1 that means -1 ওলাব এই গিটা যেহেতু সমান নাপালো তেন্তে ইয়াত প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰো সেইকাৰণে তুমি দেখিলাও আমি কৰিব পাৰিলো আমি প্ৰত্যেকটোতে টেষ্ট নকৰো প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰিম নে নহয় তোমালোকে জাস্ট চকুৱে চালে কথাটো ধৰিব পাৰিবা প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰিম নে নহয় কথাটো বুজি পালা না তেন্তে আমি এতিয়া এই কোৱেশ্চনটোলৈ আগবাঢ়ি যাম এটা ইয়াত আমাৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চাচোন x + y = 14 আৰু দ্বিতীয় সমীকৰণটো দিয়া আছে কি দিয়া আছে x - y = 4 ইয়াত প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰিম নে মানে অদ্বিতীয় সমাধান আছে নে চকুতে চাই পেলাই উলিয়াই ল'ব পাৰিবা প্ৰথম ইয়াত a1 ৰ ভ্যালু কিমান বাৰু 1 মিনিট ৰবা মই দেখুৱাম মহাই লৈছো হেৰি কৰি নেদেখালেও হ'ল কাৰণ মেক্সিমাম কোৱেশ্চন তোমালোকৰ সমাধান হোৱাই দিব পৰীক্ষাত আহিলে প্ৰতিস্থাপন পদ্ধতি সমাধান কৰাই হোৱাই দিব নহয় তোমালোকে এনে চকুৱে চাই ল'বা ইয়াত a1 ৰ ভ্যালু কিমান a1 মানে প্ৰথমটো x আগত থকাটো 1 b1 ৰ ভ্যালু b1 মানে y আগত থকাটো 1 ঠিক আছে ঠিক তেনেকৈ a2 তল সমীকৰণটো x আগত কিমান আছে 1 আছে ঠিক তেনেকৈ b2 ভ্যালু কিমান -1 আছে এটা that means a1 by a2 কিমান পাবা 1 by 1 that means ইয়াৰ পৰা 1 পাবা ঠিক তেনেকৈ b1 by b2 -1 পাবা তেন্তে এটা সমান নহয় মানে a1 by a2 is not equal to b1 by b2 তেন্তে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিলে আমি প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰো তেন্তে এইটা সমাধান কৰিব পাৰিবা প্ৰতিস্থাপন পদ্ধতি কৰিবা তেন্তে সলিউশন তেন্তে প্ৰথম স্টেপত মই কি কৰিব গলো সমীকৰণ দুটা নাম্বাৰিং কৰি লম এটা x বুলি ধৰিম আনটো y বুলি ধৰিম লিখিবা দিয়া আছে প্ৰথম সমীকৰণটো কি x + y = 14 এটো দি দিবা সমীকৰণ 1 আৰু দ্বিতীয়টো কি x - y = 4 এটো দি দিবা সমীকৰণ 2 আশা কৰিছো বুজি পালা এতিয়া মই ইমান এক্সপ্লেইন নকৰো আৰু প্ৰতি অথনিটোৰ মতে গৈ থাকিম এতিয়া কি কৰিম প্ৰথম সমীকৰণটোৰ পৰা x বা y মান উলিয়াম সমীকৰণ 1 ৰ পৰা তুমি হয়তো x উলিয়াব পাৰা নহয়তো y উলিয়াব পাৰা সমীকৰণ 1টো কি আছিল x + y = 14 যাৰ মান উলিয়া ইয়াত তুমি x উলিয়ালেও যেটো হ'ব y উলিয়ালেও হেতুই হ'ব মানে y টোকে উলিয়াই লৈছো ধৰিলা 14 - x এটোক নতুন সমীকৰণ এটা দিম 3 ধৰিলা এটা যেটো মান উলিয়ালা হেতু ক'ত বহাব কৈছিলো মই সমীকৰণ 2ত বহাব কৈছিলো যদি তুমি y মানটো 1 ৰ পৰা উলিয়াইছা তেন্তে ক'ত বহাম আমি তেন্তে 2ত বহাম তেন্তে লিখিবা y মান তোমালোকে ভয়খনৰ তললে যাবা যেহেতু মই জাগা নোযোৱা কাৰণে এফালে লিখিছো সমীকৰণ 2ত বহাই সমীকৰণ 2ত y মান বহাইলে কি হ'ব তেন্তে চোৱাচোন x - y জাগাত কি বহিব এটো বহিব 14 - x হয় না সমীকৰণ 2টি কি আছিল x - y = 4 তেন্তে x টো x ভাগে থাকিলে ঠিক আছে তাৰ মাইনাস চিনডাল মাইনাস ভাগে থাকিলে y জাগাত 14 - x কিন্তু মই এটা কথা কৈছিলো যদিহে দুটা পদ থাকে ইয়াত কি দিব লাগিব তেন্তে ব্ৰেকেট তেন্তে ইয়াত এনেকৈ ব্ৰেকেট আহিব তেন্তে ইয়াত ব্ৰেকেট দিব লাগিব ইকুৱেল টু কি x y জাগাতে বহালো = 4 টো তেনেকৈ থাকিব ক্লিয়াৰ দিস ইমপ্লাইজ সিম্পলিফাই কৰা দিয়া x - এটো ব্ৰেকেট ভাঙি দিয়া এটা মাইনাস এটো কিমান হ'ব 14 হ'ব এডাল মাইনাস কি হ'ব প্লাস x হ'ব = 4 ঠিক আছে ইয়াত x কেটা আছে দুটা এড কৰিলে কিমান পাবা 2x
সংখ্যাবোৰ এটা চাইডে লৈ যাওঁ -14 টো এফালে মাইনাছত আছে ইফালে গ'লে প্লাছত যাব আগৰ পৰা 4 আছিলে +14 that means 2x is equal to 4 লগত 14 এড কৰা 18 হ'ব তুমি x ৰ ভ্যালু পৰা কিমান পাবা যেহেতু তোমাক x ৰ ভ্যালু লাগে মানে সমাধান কৰিছো তাৰ লগত 2 এটা আছে 2 টো ইনটু হৈছে ইফালে গ'লে ডিভাইড হৈ যাব 18/2 তেন্তে x ৰ ভ্যালু পালা তুমি 2 পালা সৰি 9 পালা কাৰণ 18 ক 2 ডিভাইড কৰিলে 9 পাবা এটা তুমি x ৰ ভ্যালু যেটো পালা হেতু ওপৰ যিকোনো এটা সমীকৰণত বহাইলে আমি y মান পাম সাধাৰণতে মই কোড বহাব গৈছো 3 ক্যালকুলেশন হৈ যাব x ৰ মান সমীকৰণ তোমালোকে বহিখনৰ তলত যাবা মই জাগা নাই কাৰণে মই এনেকে চিন পাই লিখিছো 3 বহুৱাই সমীকৰণটো 3 তে কি তেন্তে y is equal to বহাই দিয়া 14 ঠিক আছে মাইনাস x ৰ ভ্যালুটো বহাই দিয়া x ৰ ভ্যালু কিমান 9 বহাই দিয়া এটা 14 - 9 কৰিলে কিমান পাবা 5 14 - 9 কৰিলে কিমান পাবা 5 তেন্তে আমাৰ সমাধান এইকিটাই নিৰ্ণয় সমাধান কিমান পালা x ৰ ভ্যালু কিমান পালা হেতু লিখি দিয়া ধুনিয়াকে 9 পালা y ভ্যালু কিমান পালা 5 পালা নিৰ্ণয় সমাধান এইকিটাই আশা কৰিছো এটো বুজি পালা ধুনিয়াকে নোট কৰিলা ভিডিওটো পোষ্ট কৰি যিসকলে নোট কৰি গৈছিলা লগতে ভালে কথা যিসকলে নোট কৰা নাছিলা ভিডিওটো পোষ্ট কৰি এটো নোট কৰা এটা ইয়া দ্বিতীয় কোৱেশ্চনটোত কি দিছে চোৱা দ্বিতীয় কোৱেশ্চনটো মই আগে লিখি লৈছো s - t maybe okay s - t is equal to t এটো কোনো ভয় কৰিবলগীয়া কথা নাই যেনেকৈ আমাৰ x আৰু y থাকে এবা s আৰু t আছে s - t is equal to t আছে আমাৰ যেনেকৈ x - y তেনেকৈ ভেৰিয়েবল কিটা চেঞ্জ দিছে ইটোত আছে s/t plus 3/2 is equal to 6 ঠিক আছে সলিউশন হেতু প্ৰথম কি কৰিম আমি তেন্তে দিয়া আছে বুলি সমীকৰণ কিটা ধৰি লম দিয়া আছে s - t is equal to t এটো কি হ'ব সমীকৰণ 1 আৰু দ্বিতীয়টো কি হ'ব s/t plus 3/2 তো বাইটি আমি এটো যে প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিবলৈ গৈ আছো আগে আমি এটো চাব লাগিছিল ন ইয়া সমাধান আছে নাই অদ্বিতীয় তেতিয়াহে আমি কৰিব পাৰিম ইয়াত নিজে কিনাতে চাই a1 ৰ ভ্যালু কিমান ইয়াত 1 ঠিক তেনেকৈ b1 ৰ ভ্যালু কিমান এটো নিজে চালে হ'ল কিনা -1 যদিহে তোমাক কৈ দিয়ে প্ৰথমে পৰীক্ষা কৰা তাৰ পিছত সমাধান কৰা তেতিয়া কৈ দেখাব লাগিব যদিহে কৈ দিয়ে তেতিয়া আগে নিজে কিনাত চাইলে হ'ল এটো ম্যাক্সিমাম থাকিবই এটো ভ্যালু কিমান s ৰ আগত কি আছে ইয়াত ওপৰত আছে 1 তলত আছে 3 দ্যাট মিন্স 1/3 আছে এটো আৰু b ৰ ভ্যালু কিমান মানে t আগত থকাটো ওপৰত আছে 1 তলত আছে 2 মানে 1/2 আছে তেন্তে ইয়াত a1/a2 যদি উলিয়া কিমান পাবা 1/1/3 পাবা দ্যাট মিন্স যদি তুমি এটো সিম্পলিফাই কৰা 1 * 3 হ'ব কাৰণ 1/3 টো ওপৰলৈ গলে 3 হিচাপে যাব দ্যাট মিন্স 3 পাবা ঠিক তেনেকৈ b1/b2 এটো obviously সমান ওলাই -1/1/2 এটো -1 * 1/2 টো ইপাৰে ওপৰলৈ গলে 2 হৈ যাব দ্যাট মিন্স -2 এইটা সমান ভ্যালু হয় জানো নহয় মানে আমি পালো a1/a2 is not equal to b1/b2 তেন্তে এটো কন্ডিশন হলে কি হয় অদ্বিতীয় সমাধান থাকে তেন্তে আমি সমাধান কৰিব পাৰিম নে পাৰিম এই কথাখিনি লিখিব নালাগে জাস্ট মই টেষ্ট কৰিছিলো তোমালোকে অংক প্ৰেক্টিস কৰিলে অভ্যস্ত হৈ যাবা চকুৱে দেখিলে ক'ব পাৰিবা এইটা সমীকৰণৰ কি সমাধান আছে তো আগতে এবাৰ চাই লবা যাতে তোমাক অংকটো কৰাৰ পিছত কাটিবলগীয়া নহয় যদিহে তুমি নুসুৱাকে কৰা কিন্তু কেতিয়াবা কিছুমান কোৱেশ্চন ফসি যাবা মানে অংকটো কৰি থাকিলে মানে নোলাবগৈ প্ৰতিস্থাপন পদ্ধতি হেতুৱে ড্ৰবেক আমি এটো কোড কৰিব পাৰো অদ্বিতীয় সমাধানৰ ক্ষেত্ৰত কৰিব পাৰো এটা যেহেতু ইয়া অদ্বিতীয় সমাধান আছে মানে এটা সমাধান আছে তেন্তে হেকানে প্ৰতিস্থাপন পদ্ধতি সমাধান কৰিব পাৰিম হেকানে মই প্ৰথম ষ্টেপত কি কৰিব লাগে কৈছিলো সমীকৰণ কিটা নাম্বাৰিং কৰিব লাগে কৈ ললো 1 আৰু 2 হিচাপে দ্বিতীয় ষ্টেপত কি কৰিব লাগে মনত আছে নে তাৰ পৰা হয়তো x আৰু নহয়তো y মান উলিয়াব লাগে যেহেতু ইয়াত x আৰু y নাই s আৰু t হে কথাবোৰ কৈছে তেন্তে s বা t যিকোনো এটা উলিয়াব লাগিব বুজি পাইছা আগবত যেহেতু x আৰু y আছিলে হেকানে মই কথাটো x আৰু y হিচাপত কৈছিলো এতিয়া যেহেতু s আৰু t আছে তেন্তে মই কথাবোৰ কা হিচাপত কৰিব লাগিব s আৰু t হিচাপত তেন্তে এই সমীকৰণটো পৰা s বা t ভ্যালু উলিয়াই লোৱা সমীকৰণ 1 পৰা যেটো উলিয়াবলৈ সহজ হয় s - t is equal to t কা ভ্যালু উলিয়াবলৈ সহজ হ'ব যদিহে তুমি t টো ৰাখাই ফেলে t আগত মাইনাস চিহ্ন থাকি যাব হয় নে নহয় হেকানে আমি s টো ৰাখিম s টো ৰাখিলে মাইনাস চিহ্ন থাকে s is equal to কি হ'ব 3 প্লাস এই মাইনাস t টো ইফালে গুচি গলে প্লাস t ঠিক আছে এইটো সমীকৰণ 3 হিচাপে নাম্বাৰিং কৰিম এটা যেটো s ৰ ভ্যালু পালো হেতু কোড বহাব কৈছিলো মই সমীকৰণ 2 বহাব কৈছিলো যেটো উলিয়াও হেতু দ্বিতীয় সমীকৰণত বহাব কৈছিলো s ৰ মান
কাম এটা কৰোঁ মই ইয়াত লিখোঁ তোমালোকে বহিখনৰ তলত লিখিবা এছৰ মান সমীকৰণ 2ত বহুৱাই এছৰ জেগাত বহাই দিয়া এছ এইটো s/3 মানে এছৰ জেগাত তেন্তে কিমান পাম 3 + t এইটো দুটা টাৰ্ম আছে কাৰণে বেকে দি ললোঁ ডিভাইডেড বাই 3 প্লাছ বাকিবোৰটো একেই 3/2 ইকুৱেল টু 6 দিছ ইমপ্লাইজ এতিয়া এইটো চিম্পলিফাই কৰিবলৈ আমি প্ৰথম কি কৰিম 3 আৰু 2 লসাগু লোৱা 3 আৰু 2 লসাগু কিমান 6 ওলাব হয়নে 3 আৰু 2 লসাগু 6 হয়নে 6 ওলালে এতিয়া কি কয় জানা নহয় 3 6 কেইবাৰ যাব দুবাৰ যাব 3 3 গুণ 3 3 গুণ 6 আৰু সেই দুইটোৰ লগত উপ বস্তুটো পূৰণ কৰিব লাগে তেন্তে 2 * 3 + t বুজি পালা যদি ইয়াত প্লাছ আছে প্লাছ চিন দিম এতিয়া 2 6 কেইবাৰ যাব চোৱা 2 6 কেইবাৰ যাব 2 3 গুণ 6 তিনিবাৰ যাব সেই 3 লগত ওপৰৰ যি আছে সেইটো পূৰণ কৰিব লাগে 3 লগত কি আছে t আছে পূৰণ কৰিলে কি হ'ব 3t হ'ব ইকুৱেল টু 6 আশা কৰিছোঁ এইটো হ'লে বুজি পালা জাষ্ট লসাগুলৈ চিম্পলিফাই কৰিছোঁ ওপৰত এতিয়া চিম্পলিফাই কৰা 2 আৰু 3 ইনটু হ'ব এইখিনি ইনটু হৈ আছে একো নাই মানে ইয়াত ইনটু চিন আছে পূৰণ 2 3 গুণ 6 প্লাছ চিন আছে কাৰণ প্লাছ দিলোঁ 2 লগত t ইনটু কৰিলে টুৱাইছ t প্লাছ এইটো কি 3t ডিভাইডেড বাই 6 আৰু এইফালে থকা 6টো মই এনেকৈ লিখিব পাৰিম 6/1 কাৰণ তলত এক এটা আছে বুলি ধৰিব পাৰোঁ ন উজ্জ্বল হৈ আছে এটা বজ্ৰপূৰণ কৰি দিয়া বজ্ৰপূৰণ কৰিবা আৰু এটা চিম্পলিফাই কৰিব পাৰা যি চিম্পলাই 6 প্লাছ এইটো কিমান হ'ব টুৱাইছ টি লগত 5t যোগ কৰিলে টুৱাইছ টি লগত 3t যোগ কৰিলে 5t ডিভাইডেড বাই 6 আৰু এইফালে বস্তুটো মই কেনে লিখিছোঁ 6/1 এতিয়া বজ্ৰপূৰণ কৰি দিম বজ্ৰপূৰণ কৰিলে কি হ'ব একৰ লগত এইখিনি ইনটু হ'ব একৰ লগত এইখিনি ইনটু কৰিলে কি হ'ব সেম থাকিব 6 + 5t হৈ থাকিব ইকুৱেল টু এৰ 6 লগত 6 ইনটু হ'ব 6 লগত 6 ইনটু হ'লে 36 ঠিক আছে এতিয়া যিহেতু ইয়াত কি থাকিলেগৈ t থাকিলে তেন্তে আমি ইয়াৰ পৰা t ভ্যালু উলিয়াব লাগে t ভ্যালুটো কেনেকৈ উলিয়াম তাৰ কাৰণে বাকিবোৰ বস্তু ইফালে পঠিয়াই দিয়া 5t টো ইফালে ৰাখিলোঁ বাকিবোৰ ইফালে পঠিয়াই দিয়া 6টো আছে 6টো ইফালে পঠিয়াই দিয়া 36 - 6 হ'ল ডেট মিন্স ইয়াৰ পৰা 5t ইকুৱেল টু কিমান পাবা 36 পৰা যদি 6 বিয়োগ কৰা 30 পাবা এতিয়া যেহেতু তোমাক t ভ্যালু লাগে তাৰ কাৰণে 5 টো এপিনে ইনটু হৈছে ইফালে পঠিয়াই দিয়ে ডিভাইড হৈ যাব 30/5 আৰু t ভ্যালু কিমান পালা 30/5 মানে কিমান 35 এ ডিভাইড কৰিলে 6 পাবা t ভ্যালু 6 এটা যিটো t ভ্যালু পালা হেতু যিকোনো এটা সমীকৰণত বহাই দিয়া হ'ব আমি সমীকৰণ কোনটোত বহাম 3ত বহাম তাৰপৰা এছ ভ্যালু পাই যাব এইটো সমীকৰণ 3 কোনটো এইটো s ইকুৱেল টু 3 + t t জেগাত কিমান পাবা 6 কিমান লালে 3 + t জেগাত 6 বহালো 3 আৰু 6 যোগ কৰিলে 9 ঠিক আছে তেন্তে নিৰ্ণয় সমাধান পাই গলো ধুনীয়াকৈ লিখি দিবা নিৰ্ণয় সমাধান s নহয় দে সৰি x নহয় s এ আসলে প্ৰথম s আৰু t আসলে s ইকুৱেল টু 9 t ইকুৱেল টু 6 এইটো তোমালোকে ইচ্ছা কৰিলে এইটো বিন্দু হিচাপেও লিখিব পাৰা মানে প্ৰথমত s ভ্যালুটো আহিব নেক্সটটো কি আহিব t ভ্যালু আহিব মানে ডেট মিন্স 9,6 এনেকৈ লিখিব পাৰা নিৰ্ণয় সমাধান 9,6 তোমালোকে যেনেকৈ নিলিখা আশা কৰিছোঁ এই কোৱেশ্চনটো বুজি পালা তোমালোকে ভিডিঅ'টো পোষ্ট কৰি নোট কৰা আৰু যিসকলে নোট কৰিলা ভালে কথা আশা কৰিছোঁ তোমালোকে এইটো বুজি পালা এতিয়া ইয়াৰ পাছত নেক্সট কোৱেশ্চনটো চাওঁ হা নেক্সট কোৱেশ্চনটো কি আছে 3 নম্বৰটো সমীকৰণ কিটা আছে প্ৰথমটো আছে 36 - y ইকুৱেল টু 3 দ্বিতীয়টো সমীকৰণ আছে 9x - 3y ইকুৱেল টু 9 হয়নে এতিয়া অপনয়ন পদ্ধতি সমাধান কৰাৰ আগতে প্ৰথমে চাই লোৱা ইয়াৰ অদ্বিতীয় সমাধান আছে নাই ইয়াত a1 ৰ ভ্যালু কিমান হেতু গম পাইছা মই ইমানবোৰ ভিডিও বনাই আহিছো কাৰণে মই ইমান এক্সপ্লেইন কৰা নাই 3 b1 ৰ ভ্যালু হ'ল -1 ঠিক তেনেকৈ a2 ভ্যালু হ'ল 9 আৰু b2 ভ্যালু হ'ল -3 এতিয়া a1/a2 উলিয়াইছো a1/a2 কিমান হ'ব 3/9 3/9 মানে
1/3 হয় না 3 3 কেবা কাটলো 3 9 কাটলো 3 বাৰ 1/3 পাম ঠিক তেনেকৈ b1/b2 -1/-3 ওপৰটো মাইনাস আছে তলটো মাইনাস আছে কটাকটি যদি কৈ দিয়া কি থাকিব 1/3 সমান পালা নেকি এটা সমান পালা ঠিক তেনেকৈ যদি তুমি c1 ললাহেতেন c1 কিমান আছে 3 আছে আৰু c2 কিমান আছে 9 আছে তেন্তে হে c1/c2 উলিয়ালো তুমি কিমান পাবা 3/9 পাবা 3/9 মানে 1/3 তুমি ইয়াৰ পৰা এটা কনক্লুজন ল'ব পাৰা যে ইয়াত যিবোৰ ভ্যালু লাইছে সমান লাইছে দ্যাট মিন্স ইয়াত a1/a2 = b1/b2 = c1/c2 আৰু এইটো কন্ডিশন হলে আমাৰ অদ্বিতীয় সমাধান থাকে জানো এইটো কন্ডিশন হলে আমাৰ অদ্বিতীয় সমাধান নাথাকে এইটো কন্ডিশন হলে কি হয় সমীকৰণটা অসীম সংখ্যক সমাধান থাকে তেন্তে আমি তাক আমি সমাধান কৰিব পাৰিম জানো নোৱাৰো কথাটো বুজি পালা নে তেন্তে এই সমীকৰণটো প্ৰতিস্থাপন পদ্ধতি সমাধান কৰিব নোৱাৰো এনে সমাধান লিয়াব পাৰিম দুটা তিনটা কিন্তু প্ৰতিস্থাপন পদ্ধতিয়ে অদ্বিতীয় সমাধান লিয়াব নোৱাৰো তেন্তে আমি এই কোৱেশ্যনটোত কি কৰিম এই কোৱেশ্যনটোত আমি এটোৱে লিখি দিম যে এই উক্ত সমীকৰণটোৰ কোনো ধৰণৰ অদ্বিতীয় সমাধান নাই অসীম সংখ্যক সমাধান আছে তেন্তে প্ৰতিস্থাপন পদ্ধতি প্ৰয়োগ কৰাটো সম্ভৱ নহব কথাটো বুজি পালা নে ইয়াত যদি তুমি ডাইৰেক্ট যদি প্ৰতিস্থাপন পদ্ধতি কৰিব গলাহেতেন তেন্তে এটা ষ্টেপত গৈ লাগি ধৰিলাতেন আগবাঢ়িব নোৱাৰিলাতেন বুজি পালা সেইকাৰণে পৰাপক্ষত তোমালোকে সমীকৰণবোৰ চাই লবা আছে নে নাই মানে চকুৱে চালেও গম পাবা তোমালোকে আৰু পৰাপক্ষত ঠকাই দিয়ে বাৰু মেক্সিমাম পৰীক্ষাত হলেও ক'ব নোৱাৰি ৰিস্ক নলবা চাই লবা আৰু কৈ যাওঁতে গম পাবা তোমালোকে প্ৰেক্টিছ থাকিলে গম পাবা এটা ষ্টেপত গৈ আৰু আগ নোহোৱা হৈ যায় খেলি মেলি হৈ যায় তেন্তে আমি লিখিম দিয়া আছে প্ৰথম সমীকৰণটো কি 36 - y ইয়াক যদি 3 কেফালে লৈ না বা তেনেকৈ নানিলে হ'ব দিয়া ঠিক আছে ঠিক আৰু আনটো সমীকৰণ কি দিয়া আছে 9x - 3y = 9 ইয়াত যেহেতু প্ৰতিস্থাপন পদ্ধতি ইউজ নকৰোৱে তেন্তে সমীকৰণ 1 2 ধৰি ধৰা কোনো অৰ্থই নাই ধৰিলেও ধৰি ল'ব পাৰে কোনো কথা নাই ইয়াত a1 ৰ ভ্যালু কিমান 3 b1 ৰ ভ্যালু কিমান -1 হয় নে -1 আৰু c1 ৰ ভ্যালু 3 কিছুমানে ভাবিছা চাগে c1 ৰ ভ্যালুটো এপিনে লৈ নিলে -3 হ'ব হয় -3 হ'ব তেতিয়া এটুকু এফালে লৈ আনিব লাগিব -9 হ'ব আলটিমেট তুমি c1/c2 একেটাই পাবা তুমি তেন্তে আনিলো অনাকে c1 ৰ ভ্যালু লিখিলেও হ'ব ননাকে লিখিলেও হ'ব কিন্তু এটা কথা মন কৰিবা ইফাল ধ্ৰুৱপদটো যদি প্ৰথম সমীকৰণটো এইটো সাইডে থাকে ইটোটো এইটো সাইডে থাকিব লাগিব ঠিক তেনেকৈ a2 ভ্যালু কিমান 9 b2 ভ্যালু -3 আৰু c2 ভ্যালু কিমান 9 আশা কৰিছো এইটো বুজি পালা তেন্তে আমি কি কৰিম প্ৰথম a1/a2 উলিয়াম কিমান হ'ব 3/9 3/9 মানে 3 3 এবাৰ কাটিলো 3 9 3 বাৰ কাটিলো 1/3 ঠিক তেনেকৈ b1/b2 উলিওৱা ওপৰত আহিব -1 তলত আহিব -3 কটাকটি মাইনাস কটাকটি কৰি দিয়া 1/3 পাবা ঠিক তেনেকৈ c1 যদি c2 উলিওৱা 3/9 হয় না এইটোক যদি 3 কাটো এবাৰ 3 কাটো 3 বাৰ ইয়াত গোটেইকেইটা সমীকৰণ গোটেইকেইটা মান সমান পালো যিহেতু a1/a2 = b1/b2 = c1/c2 এটাকে প্ৰদত্ত সমীকৰণ যে কি আছে অসীম সংখ্যক সমাধান আছে সেই কথাটো লিখি দিলে হ'ব এটাকে প্ৰদত্ত ইয়াত এটাকে চিহ্নটো যিহেতু চিহ্নটো নহয় প্ৰদত্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান আছে তেন্তে ইয়াক প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা দুটা যিকোনো এটা সমাধান উলিয়াটো সম্ভৱ হ'ব জানো নোৱাৰিম তেন্তে এইটো কোৱেশ্যন ইমানটোতে ৰখাই দিলে হ'ব ফুল মাৰ্কছ পাবা এনেকুৱা ধৰণৰ কোৱেশ্যন আহে যদি ঠিক আছে আশা কৰিছো এইটো 3 নম্বৰ কোৱেশ্যনটো বুজি পালা এতিয়া 4 নম্বৰ কোৱেশ্যনটোলৈ আগবঢ়া 4 নম্বৰ কোৱেশ্যনটোত কি দিছে এবাৰ দশমিকত দি দিলে খুব ভয় কৰিবলগীয়া নাই প্ৰথমটো দিছে 0.2x plus 0.3y = 1.3 এটো 0.4x plus 0.5y = 2.3 এটো মই ইয়াত লিখি নে দেখা তোমালোকে চকুৱে চাব পাৰিবা এতিয়া ইয়াত প্ৰথম অনুপাতটো কি আৰু কি ওলাব a1/a2 যথেষ্ট ভিতৰটো দীঘল হৈছে 0.2/0.4 দ্যাট মিন্স ইয়াত কটাকটি কৰা যদি আৰু অবিয়াসলি ইয়াত চাবাচোন ইয়াত প্ৰথম অনুপাতটো কি ওলাব 0.2/0.4 যদি ওপৰতলে দশমিক উঠাই দিয়া আৰু তলৰ ওপৰত পাবা 2 তলত পাবা 4 কটাকটি কৰিলে পাবা 1/2 ঠিক তেনেকৈ দ্বিতীয়টো 0.3/0.5 ওপৰতলে 10 ইনটু কৰি যদি দশমিক উঠাই দিয়া 3/5 পাবা যেহেতু মানকেইটা সমান নাহে তেন্তে অদ্বিতীয় সমাধান থাকিব তেন্তে প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰিবা না পাৰিবা তেন্তে আমি ইয়াত প্ৰতিস্থাপন পদ্ধতি ইউজ কৰিব পাৰিম লিখা তেন্তে সলিউশন
সমীকৰণকেইটাক ধৰি লোৱা প্ৰথম দিয়া আছে 0.2x plus 0.3y is equal to 1.3 এতিয়া এইটোক যদি সমীকৰণ 1 বুলি ধৰা এইটোক যদি সমীকৰণ 2 বুলি ধৰা তেনেকৈ কৰি পেলাই যদি মই কৰোঁ তেতিয়াও আনসাৰটো ওলাব নো ডাউট তেতিয়া আনসাৰটো ওলাব তেতিয়া ক্যালকুলেশন অকমান টান হ'ব কথাটো বুজি পাইছানে ক্যালকুলেশনটো অকমান সহজ হ'বলে মই ইয়াত টিক এটা লগাম চাবা দেই কি হেইগুলো কাম তেতিয়া ক্যালকুলেশন বহুত সহজ হ'ব ইয়াৰো দশমিক আছে 0.2 ইয়াৰো দশমিক আছে 0.3 ইয়াৰো দশমিক আছে 1.3 যদি মই দশমিকখিনি উঠাই দিব পাৰিলো হয় তেন্তে সমীকৰণটো সহজ হৈ পৰিলেহেঁতেন আৰু সমাধান কৰিবলৈ সহজ হ'লহেঁতেন তেন্তে মই ইয়াত এইটো সমীকৰণ 1 নিদু তেন্তে ইয়াত এই সমীকৰণটো অকমান সিম্পলিফাই কৰো আহা কেনেকৈ সিম্পলিফাই কৰিব পাৰি আমি জানো কিবা এটা সমীকৰণক এটা সাইডত কিবা এটা বস্তু পূৰণ কৰি দিব পাৰো আৰু ঠিক তেনেকৈ ইটো সাইডতো পূৰণ কৰিব লাগিব তেন্তে এটা সমীকৰণত আমি কিবা এটা বস্তু ইনটু কৰিব পাৰো কিন্তু সত্যটো হ'ল দুইটা সাইডত কৰিব লাগিব তেন্তে মই এই সমীকৰণটো 10 এটা ইনটু কৰি দিম 10 এটা কেলৈ কৈছো গম পাই যাবা তোমালোকে 0.2x plus 0.3y is equal কি হ'ব তেন্তে 1.3 লগতো 10 এটা ইনটু কৰিব লাগিব হয় না নহয় হয় তেন্তে ইয়াৰ পৰা কি পাবা এটো 10 into 0.2 10 into 0.2 হ'ব that means কি পাবা 10 into 0.2 মানে ইয়াৰ দশমিকটো উঠি যাব নে পূৰণ কৰি চোৱা 10 আৰু 0.2 ইনটু কৰিলে কি হ'ব ইয়াত হ'ব 0.2 ইয়াৰ দশমিক এটা আছে কাৰণে মানে 2 পাবা 10 into 0.2 কৰিলে কি পাবা তেনে 2 আৰু লগত x টো লাগিব কথাটো বুজি পালা নে দশমিকটো উঠি গল ঠিক তেনেকৈ 10 into 0.3 কৰিলে কিমান হ'ব 3 হ'ব ঠিক তেনেকৈ 1.3 into 10 কৰিলে কিমান হ'ব 13 হ'ব বুজি পালা নে এইটো সমীকৰণ এক দিয়া কেলে এনেকুৱা কৰিলো তেতিয়া সমীকৰণটো সহজ হৈ পৰিলে এতিয়া আমাৰ কামবোৰ সহজ হ'ব নো ডাউট এইটো সমীকৰণ এক দি কৰিলে হ'ব তেতিয়া ক্যালকুলেশনটো অকমান টান পাব পাৰা মানে দশমিকত ক্যালকুলেশন কৰিব লাগিব এতিয়া ঠিক তেনেকৈ আৰু ইটো সমীকৰণ কি দিয়া আছে 0.4x plus 0.5 y eto 0.5 de 2.3 ভালকে অংকবোৰ মন দি চাই যা মই লাষ্টত আজি কোৱেশ্চন এটা সুধিম মনত থাকে যদি 10 টা ইনটু কৰিম 0.4x 0.5y into 2.3 into 10 প্ৰথমটো কিমান হ'ব 10 into 0.4 4x plus 10 into 0.5 5y is equal to কিমান হ'ব 23 হৈ যাব এটো দিয়া সমীকৰণ 2 এতিয়া সমীকৰণ 1 পৰা কি কৰিম হয়তো x বা নহয়তো y মান উলিয়াই লম এটো খলৈকে আশা কৰিছো বুজি পালা তাৰ পাছৰ ষ্টেপত কি কৰো সমীকৰণ 1 পৰা x বা y উলিয়াই লম সমীকৰণ 1 পৰা twice x plus thrice y equal to 13 কি উলিয়াবলৈ হ'ব ইয়াত যেটোৱে নুলিয়া লাগিলে একেটাই হ'ব twice x উলিয়ালো একেটাই হ'ব thrice y উলিয়ালো একেটাই জটিলে হ'ব যেটো উলিয়া তোমাৰ কথা আৰু নলে মই y ভ্যালুকে উলিয়াই লম তেন্তে thrice y টো এফালে ৰাখিলো 13 minus twice x টো ইফালে গুচি গল মাইনাসত যাব twice x এতিয়া যেহেতু মোক y ভ্যালু লাগে 3 টো এপিনে ইনটু হৈছে ইফালে পঠিয়ে দিয়া ডিভাইড হৈ যাব 13 minus twice x আগৰ পৰা আসলে ডিভাইডেড বাই ইফালৰ পৰা 3 টো আহিলে ডিভাইডেড এটো দি দিয়া সমীকৰণ 3 আশা কৰিছো এটো কথা বুজি পালা এতিয়া y মানটো ক'ত বহাম যেহেতু সমীকৰণ 1 পৰা উলিয়াইছো 2 ত বহাবা y মান সমীকৰণ 2 ত বহাবা কেন 4x plus 5 into y জায়গাত বহাই দিয়া 13 minus twice x by 3 is equal to কিমান 23 4x plus 5 ৰ লগত উপৰখিনি ইনটু হ'ব 5 ৰ লগত কান কেলে কান পাছৰ তলত একেটা আছে ওপৰ লখিন লগত উপৰখিনি ইনটু হ'ব তলখিন লগত তলখিনি that means একত লগত 3 ইনটু কৰিলে 3 হ'ব তলত ওপৰত 5 ৰ লগত 13 ইনটু কৰিলে কিমান হ'ব 65 হয় না 5 ৰ 15 কৰিলে 5 ৰ 65 মাইনাস এটো হ'ব 10x 10x is equal to 23 আশা কৰিছো এটো হলে বুজি পালা তাৰ পাছৰ ষ্টেপত কি কৰিম s 4x ৰ লগত একেটা আছে বুলি ধৰি লোৱা তেন্তে 1 আৰু 3 এলচিএম লোৱা মানে লসাগু লোৱা 3 আহিব 1 কে 3 ক 3 বাৰ গল আৰু হে 3 লগত 4 ইনটু কৰিলে 12x হ'ল প্লাস 3 এ 3 ক এবাৰ গল 1 ৰ লগত এই ওপৰ বস্তুখিনি ইনটু কৰিলে একেটা থাকিব 65 minus 10x is equal to 23 এতিয়াটো কিমান হ'ব 12 ৰ পৰা 8 যদি 10x টো মাইনাস কৰি দিয়া
12x পৰা যদি 10x মাইনাছ কৰি লৈ যোৱা কিমান থাকিব 2x থাকিব কাৰণ 12x পৰা 10x মাইনাছ কৰিলে 2x থাকিব প্লাছ 65 ডিভাইডেড বাই 3 ইকুৱেল টু 23 এতিয়া 23 তলত তুমি একেটা আছে বুলি ধৰিব পাৰিবা না হয়নে এটা তুমি বৰ্জপন কৰি দিয়া একৰ লগত এইখিনি ইনটু হ'ব এইটোৰ লগত এইটো ইনটু হ'ব 2x plus 65 is equal to 2x plus 65 is equal to 23 into 3 23 into 3 ঠিক আছে এটো কিমান পালা 2x plus 65 is equal to এটো হ'ব 3 3 9 3 69 হ'ব ইনটু কৰিলে that means তোমাক যেহেতু x এর ভ্যালু হে লাগে তেন্তে কি কৰিবা 69 minus 65 টো ইফালে পঠিয়াই দিবা minus 65 হ'ল 2x is equal to 69 by 65 গলে 4 তোমাক যেহেতু x এর ভ্যালু হে লাগে তেন্তে দুইটো মানে ইনটু হৈছে ইফালে পঠিয়াই দিয়ে ডিভাইড হৈ যাব x is equal to কিমান পালা 2 পালা এতিয়া x এর মানটো ক'ত বহাবা পাও ওপৰ যিকোনো এটা সমীকৰণত বহাইলে হয় কিন্তু সাধাৰণতে ক'ত বহাব কলো মই 3 x মান সমীকৰণ 3 বহাই সমীকৰণ 3 টো কি আছিল এটো y is equal to কি আছিল 13 ভাগে থাকিব minus 2 into x x এর জায়গাত বহাই দিয়া 2 ডিভাইডেড বাই 3 আছিল এতিয়া 13 minus 2 দুগুণ 4 ডিভাইডেড বাই 3 সমান চিহ্ন তললে লিখি যাব তোমালোকে 13 পা 4 বিয়োগ কৰিলে 9 ডিভাইডেড বাই 3 9 যদি 3 ডিভাইড কৰা 3 পাবা তেন্তে y ভ্যালু পালা 3 এটাকে নিৰ্ণয় সমাধান x is equal to 2 y is equal to 3 আশা কৰিছো এটা বুজি পালা এটা নেক্সট কোৱেশ্চন তো চোৱা নেক্সট 5 নম্বৰ কোৱেশ্চন ইয়াতো ৰুট অভাৰ আছে দেখি কোনো ভয় হ'বলগীয়া একো নাই যি শিকাইছো তেনেকৈ কৰি গলে আনসাৰ ওলাব তোমালোকে বহুতে চেষ্টা কৰিব পাৰা ভিডিওটো পজ কৰিবা চেষ্টা কৰিবা নিজে কৰা নিচিনা অংক একো হ'ব না অংক যেতিয়ালৈকে তুমি নিজে প্ৰেক্টিস নকৰা তিনিলৈকে অংক জাস্ট পৰীক্ষা কাৰণে কৰা নিচিনাহে হ'ব নিজে প্ৰেক্টিস কৰিলে তুমি অংক কথাবোৰ বুজি পাবা কোনটো কেলে হৈছে কিয় হৈছে অংকত একেখিনি কথাকে চলি থাকে ইচ্ছা কৰিলে যদি ভালকে চাব যোৱা একেখিনি কথাই চলি থাকে যোগটো বিফালে গলে বিয়োগ হয় তেনেকুৱা ধৰণৰ একেখিনি কথাই চলি থাকে তোমাৰ যদি বেছিকখিনি ক্লিয়াৰ থাকে তুমি প্ৰত্যেকটো অংকৰ লগত টেকল কৰিব পাৰা নহলে তোমাক কৰা প্ৰসেসটো বেলেগ হ'ব পাৰে মই ধৰিলা এটা বস্তু আগে পঠিয়াইলো তুমি ধৰিলা পাছত পঠিয়াইছা হেতু কেতিয়া ফলো নকৰিবা অংকটো কৈছো মাজত কেনেকৈ স্টেপ ফলো কৰিছো তেনেকৈ হেতু কেতিয়া টিচাক ফলো কৰিব নিবিচাৰিবা মই যে এতিয়া 65 আছে ধৰিলা মই হেতু ইফালে পঠিয়াইছো তুমি যে হেতু পঠিয়াব লাগিব কোনো কথা নহয় তুমি বেলেগ এটা মেথডতো যাব পাৰা কিন্তু সাধাৰণতে সহজটো চাবা আৰু যিমানে নিজে প্ৰেক্টিস কৰিবা হিমানে হাতখন আহিব তোমাৰ প্ৰথম সমীকৰণ কিটা লিখিলো এটা কথা হল এইগিটা হেৰি আছে নাই প্ৰথম a1 বাই a2 উলিয়ালে √3 বাই √2 বাই √3 ওলাব ঠিক তেনেকৈ ইটোত ওলাব √3 বাই মাইনাস এইটো বাই তুমি ক্লিয়াৰ এটাত প্লাস লবা বা এটাত মাইনাস লবা অবিয়াসলি সমান ওলাব নহয় হয়নে তেন্তে এইটো অডিটো সমাধান হ'ব এক তেন্তে সমাধান কৰিব লাগিব সমীকৰণ কিটা মই প্ৰথম লিখি ললো তাক নাম্বাৰ 1 নাম্বাৰ 2 হিচাপে দিলো এটা কি লিখিম সমীকৰণ 1 ৰ পৰা √2x plus √3y is equal to 0 ইয়াৰ পৰা কামান লিয়াব x বা y যিকোনো এটা উলিয়ালে মই ধৰিলে y উলিয়াইছো √3y is equal to √2x টো ইফালে গলে minus √2x y is equal to কিমান হ'ব minus √2x divided by √3 হয়নে কাৰণ √3 টো মানে ইনটু হৈছিল ইফালে গলে ডিভাইড হ'ব এটো সমীকৰণ 3 এর হলকে বুঝি পালা বুলি হৈছে এটা কি কইম y মানটো কত বহাম সমীকৰণ 2 বহাম y মান সমীকৰণ 2 বহাম √3x minus √8 into কিমান √2x by y জায়গাত বহাইছো দেখিছা না √2x by √3 ইফালে 0 আছে 0 থাকিব এটো কি কৰিব পাৰাব হেতুত কাম এটা কৰা কি কৰিবা √3x এটা মাইনাস তেন্তে এই
√8 আৰু √, যদি 2 ইনটু কৰা √8 ইনটু √, যদি 2 কৰা তোমালোকে এটা ফৰ্মুলা শিকিছিলা নে √a ইনটু √b এটো কেনেকৈ লিখিব পাৰি √a ইনটু b মানে √, ভিতৰত দুটা বস্তুকে ভৰাই দিব পাৰি তেন্তে এটো লিখিলে কেনেকৈ হ'ব √8 ইনটু 2 হয় না মানে √8 ইনটু 2 মানে √16 তেন্তে √8 আৰু √2 কৰিলে কিমান ল'ব √16 ওলাব আকৌ √16 মানে কি 16 বৰ্গমূল কিমান 4 তেন্তে মই গোটেই √2 আৰু √8 ইনটু কৰিলে √16 পাবা তুমি ডাইৰেক্ট হেতুকে √4x লিখিব পাৰিবা কেনেকৈ হ'ল কথাটো বুজি পালা নে এইটো মতে ইচ্ছা কৰিলে তোমালোকে কিনাত লিখি দিব পাৰা যদি খেলি মেলি লাগে ইজিক্যালি 0 তলতো তেনেকৈ থাকিব √8 আৰু √2 ইনটু কৰিলে প্ৰথম ওলাব √16 আৰু √16 ৰ বৰ্গমূল 4 সেইকাৰণে মই ডাইৰেক্ট লিখিলোঁ ইচ্ছা কৰিলে ষ্টেপকেইটা কিনাত লিখি থৈ দিয়া এতিয়া আমি কি কৰিম এতিয়া ইয়াৰ তলত একেটা আছে ঠিক আছে এতিয়া এই দুটা এলচিএম √3 হ'ল হয়নে এতিয়া ঠিকে আছে এতিয়া এইটোৰ লগত এইটো ইনটু হয় না আৰু এইটোৰ লগত এইটো ইনটু তেন্তে √3 আৰু √3 ইনটু কৰাৰ লগে লগে কিমান হ'ব 3 হ'ব 28x মানে বা এনেকৈও ভাবিব পাৰা ইয়াৰ তলত 1 আছে একে √3 কেইবাৰ যাব √3 বাৰ যাব আৰু √3 লগত √3x ইনটু কৰিলে কিমান হ'ব √3 কটাকটি কৰি 3 থাকিব লগত x টো থাকিব 28x মাইনাছ এইটো 4x ইকুৱেল টু এইটো 0 প্ৰিচাইজলি তুমি এইটো লিখিব পাৰা 0/1 তেতিয়া কি হ'ব চাবা বৰ্জপন কৰি দিয়া একৰ লগত এইখিনি বৰ্জপন কৰা 28x minus 4 হৈ থাকিব ইকুৱেল টু √3 লগত 0 ইনটু কৰিলে 0 হ'ব 28x minus 28x মানে মই ঠিক ক'লো চাগে 28x minus 4x এটো কিমান হ'ব 28x minus 4x প্লাস এ মাইনাস 4x পৰা 28x বিয়োগ কৰিলে x থাকিব যেহেতু 4x ডাঙৰ তাৰ আগত মাইনাস আছে -x তুমি মাইনাস ডালক ইফালে পঠিয়াই দিব পাৰা x ইকুৱেল কি -0 লিখে জানো -0 আগত প্লাস দিয়া মাইনাস দিয়া একো অৰ্থ নাই ডাইৰেক্ট 0 বুজি পালা না হেতে এটাকে x মান পাই গলো 0 এতিয়া x মানটো ওপৰ যিকোনো এটা সমীকৰণত বহাই দিলে আমি y মান পাম কোনটোত বহাব লাগিব 3ত বহাব লাগিব সুবিধাৰ্থে x মান সমীকৰণ 3ত বহাই কিমান পাইছিলা x মান 0 পাইছিলা कितना है y इक्वल टू माइनस √2 इंटू एक्स एक्सर जगह 0 डिवाइडेड बाय √3 এতিয়া চোৱা ওপৰত এতিয়া 0 লগত কিবা এটা বস্তু ইনটু কৰা মানে 0 হ'ল আৰু তলত √3 আৰু 0 কিবা এটা বস্তু হৰণ কৰিলে কিমান হ'ব অবিয়াসলি 0 হ'ব হয়নে এটাকে নিৰ্ণয় সমাধান x 0 y 0 আশা কৰিছো এটো বুজি পালা তোমালোকে নেক্সট 5 নম্বৰ কোৱেশ্চনটো কইলো 6 নম্বৰটো চাইতে 5y by 3 is equal to 2 ইটো দিয়া আছে x by 3 plus y by 2 is equal to 13 by 6 এটা দিয়া আছে লিখা প্ৰথম এগিৰা ধৰি লম 26x by 2 minus 5y by 3 এটো আগৰ অংকটা নিছে এটো যদি ডাইৰেক্ট ধৰি লও অকমান জটিল হ'ব কইবলে হয়নে হেকানে এটো অলপ সিম্পলিফাই কৰি তা সমীকৰণ এক দিম সিম্পলিফাই কেনে কৰিবা 2 আৰু 3 লখাগু লৈ ল ধুনিয়া সমীকৰণটা বনিব সব 2 আৰু 3 লখাগু 6 এতিয়া 26x ৰ লগত 3 ইনটু কৰা এনেকে ইনটু হয় না বা এনেকৈ ভাবিব পাৰা 2 এ 6 3 বাৰ গল হে 3 টোৰ লগত ওপৰত 26x ইনটু কৰিলে 3 3 গুণ 9x হ'ল মাইনাস 3 এ 6 দুবাৰ গল হে 2 টোৰ লগত 5 ইনটু কৰিলে 10y হ'ল আশা কৰিছো এটো বুজি পালা ইকুৱেল টু কিমান 2 এটা 2 তলৰ একটা আছে বুলি ধৰি লব পাৰিবা বৰ্জপন কৰি দিয়া একৰ লগত এই উপৰখিনি ইনটু হ'ব এই একৰ লগত এই উপৰখিনি ইনটু হ'ব কি থাকিব তেতিয়া 9x minus 10y হ'ব ঠিক তেনেকে 3 লগত 2 লগত 6 ইনটু হ'ব 12 হ'ব এটো ধুনিয়া সমীকৰণ হ'ল না ধুনিয়া সমীকৰণ হ'ল এটো সমীকৰণ এক দিয়া আশা কৰিছো মই কি কৰিলো বুজি পালা ঠিক তেনেকে এটো সমীকৰণ লিখা আৰু এটো সমীকৰণ কি আছে x by 3 plus y by 2 is equal to 13 by 6 এটোকো ডাইৰেক্ট তোমালকে 2 হিচাপে নাম্বাৰিং কৰি দিবা এটো সিম্পলিফাই কৰা 3 আৰু 2 লখাগু 6 ওপৰত কিমান হ'ব 3 এ 6 দুবাৰ গল তাৰ লগত x ইনটু কৰিলে twice x plus 2 এ 6 কেবা গল 3 বাৰ তাৰ লগত y ইনটু কৰিলে 28y is equal to 13 by 6
সমীকৰণ এটা দুয়োফালে যদি একেটা বস্তু থাকে সেইটো কটাকটি কৰিব পাৰি। ইয়াত চোৱাচোন 6টো এই সমীকৰণটোতো আছে তলত, এই সমীকৰণটোতো আছে তলত, ডাইৰেক্ট তুমি এইটো কটাকটি কৰি দিব পাৰা। 6 গ'ল কেঞ্চেল। তেন্তে সমীকৰণটো কি হ'ব? 2x + 3y = 13। এইটো সমীকৰণ হ'ল 2। আশা কৰিছোঁ এইটো হ'লে বুজি পালা। এতিয়া কি কৰিম, সমীকৰণ 1ৰ পৰা হয়তো x বা নহয়তো y মান উলিয়াই ল'ম। সমীকৰণ 1ৰ পৰা কি আছে? 9x - 10y = কিমান? 12। কাৰ ভেলু উলিয়াবলৈ সহজ হ'ব? যদিহে y টো ৰাখা তাৰ আগত মাইনাছডাল থাকি যাব, সেইকাৰণে x টো উলিয়াবা। 12 + -10y টো ইফালে গ'ল 10y। যেহেতু তোমাক x ৰ ভেলু লাগে তেন্তে 9টো ইপিনে ইনটু হৈছে ইফালে পঠিয়াই দিয়া, ডিভাইড হৈ যাব। আৰু এইটো নতুন সমীকৰণ এটা দিয়া 3। এতিয়া এই x ৰ মানটো ক'ত বহাব লাগিব? সমীকৰণ 2ত বহাব লাগিব, যিহেতু আমি সমীকৰণ 1ৰ পৰা উলিয়াইছোঁ। x ৰ মান সমীকৰণ 2ত বহাই কি আছে? 2 * x ৰ জেগাত বহাই দিয়া, যিহেতু কেইবাকেইটা টাৰ্ম আছে কাৰণে মই ব্ৰেকেটডাল দি লৈছোঁ। 12 + 10y / 9 + 3y = 13। এইটো সমীকৰণ আছে। চিম্প্লিফাই কৰা। এতিয়া 2ৰ তলত 1 এটা আছে, ওপৰটোৰ লগত ওপৰখিনি ইনটু হ'ব। 2ৰ লগত 12 ইনটু কৰিলে 24 প্লাছ কাৰণে প্লাছ দিলোঁ। 2ৰ লগত 10y ইনটু কৰিলে 20y ডিভাইডেড বাই 1ৰ লগত 9 ইনটু কৰিলে 9 প্লাছ এইটো কিমান? 3y = 13। ঠিক আছে। এতিয়া কি কৰিবা? আকৌ লসাগু লোৱা। এই 3y তলত 1 এটা আছে, লসাগু লোৱা আকৌ। 9 আৰু 1ৰ লসাগু 9, ওপৰত হ'ব 24 প্লাছ 20y প্লাছ এইটোতো চেম থাকিব। 9 এবাৰ গ'ল আৰু 1ৰ লগত এইখিনি ইনটু কৰিলে এইটোৱে থাকিব। প্লাছডাল প্লাছ দিলোঁ, 1 9 কেইবাৰ যাব? 9 বাৰ, আৰু 9ৰ লগত 3 ইনটু কৰিলে 27y = 13। তাৰ তলত 1 এটা আছে বুলি ধৰি ল'ব পাৰিম। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়া। ক্ৰছ মাল্টিপ্লাই কৰাৰ আগত এইকেইটা যোগ কৰি লোৱা। ওপৰত কিমান? 24 যোগ দিছ ইমপ্লাইজ 24 যোগ 20y আৰু 27y ইনটু কৰিলে কিমান? যোগ কৰিলে কিমান হ'ব? 47y ডিভাইডেড বাই তলত 9 আৰু ইফালে আছিলে 13, তাৰ তলত 1 এটা আছে। হয়, এতিয়া 1ৰ লগত এইখিনি ইনটু কৰা। 24 প্লাছ 47y = 13ৰ লগত 9 ইনটু কৰা। 13ৰ লগত 9 ইনটু হ'বনে? হয়। 9 × 3 = 27 সকলে 2 9 × 9 117। 13ৰ লগত 9 ইনটু কৰিলে কিমান হ'ব? 117 হ'ব। এতিয়া ইয়াৰ পৰা y ভেলু ওলাব, উলিয়াই দিয়া। এইটো এইফালে ৰাখা 47y = 117 মাইনাছ এইটো 24 ছাবট্ৰেক্ট কৰা। 47y 117 পৰা 24 গ'লে 7ৰ পৰা 4 গুচি গ'লে 3 হ'ল। 11ৰ পৰা 93 ইমানটো হ'ব। ক'ত ভুল কৰিলোঁ নি? ক'ত ভুল কৰিলোঁ চাগে, ভুল কৰিলোঁ 117 24 7ৰ পৰা 4 গ'লে 3 93 ওলাইছে। ক'ৰবাত মই কেলকুলেশ্যন ভুল কৰিলোঁ নি বাৰু? এইটো 13 আৰু 9 ইনটু কৰিলে 9 × 9 9 18 9 27 গ'লে 2 9 11 ঠিকে আছে এইটো। আৰু যদি 20 আৰু হেৰি এইটো ঠিকে আছে, এইটো 24 ঠিকে আছে 97 ওলাব। আনকমন বস্তু উলিয়াই আনিছে লাগিছে। 90 কিমান ওলাইছিলে? 93 ওলাইছিলে চাগে। 7ৰ পৰা 4 গ'লে 3 93 ওলাইছিলে 93। ক'ত মই অংকটো কিবা এটা খেলি মেলি কৰিলোঁ নি চাইছোঁ কোৱাচোন। মই গোটা টাইম নলওঁ। মাই গড, খেলি মেলি কৰিলোঁ বাৰু। চৰি দেই, এই অংকটো ইয়াত আছিলে -2 আছিলে, মই অকল 2 দিলোঁ। একো নাই, তোমালোকে অকণমান শুধৰণি এটা কৰি দিয়া। -2 এইটো কিমান হ'ব? -2 হ'ব। এইটো -2 হোৱাৰ লগে লগে ইয়াত মাইনাছ চিনডাল আহিব। 6 × 2 = 12, এইপিনে -12 হ'ব। কথাটো বুজি পালানে? -12 হোৱাৰ কাৰণে এইটো সমীকৰণ একে থাকিব। এতিয়া এই 12 য'ত আছে তাত মাইনাছ চিনডাল দিয়া। ইয়াতো মাইনাছ আহিব, ইয়াতো মাইনাছ আহিব। এতিয়া য'ত বহালা ইয়াতো মাইনাছ আহিব, ইয়াতো 12 × 2 = 24, ইয়াতো মাইনাছ আহিব। তাৰপৰা এইডোখৰলৈকে ঠিকে আছে। ইয়াতো -24 আহিব, এইডোখৰলৈকে ঠিকে আছে।
ঠিকে আছে এইডোখৰ ঠিকে আছে ইয়াতো -24 আহিব ইয়াতো -24 আহিব এতিয়া -24টো ইফালে গৈছে প্লাছ হ'ব আমাৰ অংকটো কেনে গোটা ভ্যালু লোৱা নাছিল এতিয়া 170 আৰু 24 জোকা কথাটো বুজি পালা না মই জাষ্ট কোৱেশ্যনটো চাওঁতে ভুল কৰিলোঁ ইয়াত মাইনাছটো আছে চকুৰে নেদেখিলোঁ 170 24 হাতে 11 কৰিলে 3 4 141 পাবা এতিয়া 47 গোটাকে বা যাব y = 141/47 এইকেইটা কাৰণ জনা আছে এইডোখৰতে গোটা ভ্যালু ওলায় কাৰণ এইকেইটা অংক মই এতিয়ালৈকে কেইবাবাৰ কৰিলোঁ এই বছৰে বহুত বাৰ কৰিলোঁ 47 তিনিবাৰ যাব ইয়াত হয়নে তিনিবাৰ দিলে 141 ল'ব 121 ক'লে 12 4 141 তেন্তে y ভ্যালু পাবা 3 এই y মানটো সমীকৰণ ওপৰ সমীকৰণ কোনটোত বহাবা 3ত বহাবা y মান সমীকৰণ 3ত বহাবা কি আছে x = এইটো -12 তোমালোকে শুধৰণি কৰি ল'বা দেই এই ভিডিঅ'টো পোষ্ট কৰি লোৱা লাগিলে ক'ত ক'ত মাইনাছ দিলোঁ মই শুধৰণি কৰি লোৱা থাকিলে থাকি যাব -12 + 10y 10 * y জেগাত কিমান হ'ব 3 ডিভাইডেড বাই তলত 9 -12 প্লাছ এইটো হ'ব 30 ডিভাইডেড বাই 9 তেন্তে 30 পৰা এডাল মাইনাছ এডাল প্লাছ তেন্তে এই দুটা টাৰ্ম মাইনাছ হ'ব 30 পৰা 12 গ'লে 18 30 ডাঙৰ আগত প্লাছ কাৰণে প্লাছ হ'ল ডিভাইডেড বাই 9 এতিয়া 18 9 ডিভাইড কৰিলে 2 নিৰ্ণয় সমাধান x = 2 এটা x ভ্যালু 2 পালা y = 3 এই দুটাই তেন্তে আনসাৰ আশা কৰিছোঁ তোমালোকে এই কোৱেশ্যনটো বুজি পালা এই কোৱেশ্যনটো ধুনীয়াকৈ ভিডিঅ'টো পোষ্ট কৰি নোট কৰা তেন্তে ইয়াৰ পিছত আমি এই 2 নম্বৰ কোৱেশ্যনটো কৰিম আৰু তাৰ পিছত এই নেক্সট ভিডিঅ'তহে আমি এই 500 সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিম তেন্তে এইটো নোট কৰি লা বুলি ভাবিছোঁ তেন্তে এতিয়া 2 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা একো নাই জাষ্ট 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰা দুটা সমীকৰণ দি আছে সমাধান কৰা ইয়াৰ পৰা m মান উলিয়া যাতে y = 4x mx + 3 পাছৰখিনি দৰকাৰ নাই প্ৰথম সমাধান কৰি লোৱা তাৰ পিছত গম পাই যাবা কি কৰিব কৈছে 2 নম্বৰটো সলিউশন কোৱেশ্যনটো কি দি আছে গম পালা 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰা তেন্তে আমি দিয়া আছে লিখিম মই কোৱেশ্যন লিখা নাই তোমালোকে কিতাপত চাই ল'বা 2x + 3y = 11 এটা সমীকৰণ এইটো দিয়া আছে মই ডাইৰেক্ট সলিউশন লিখিছোঁ আনটো সমীকৰণ এইটো দিয়া আছে 2x - 4y = -24 এই দুটা সমাধান কৰিব কৈছে প্ৰথম সমীকৰণটোক 1 দিলোঁ দ্বিতীয় সমীকৰণটোক 2 দিলোঁ ঠিক আছে এতিয়া সমাধান কৰা কি কৰিম তাৰ কাৰণে যে তুমি ইয়াত কোনটো মেথড ইউজ কৰিব লাগে কোৱা নাই হ'লেও অপনেণ্টে ইউজ কৰা সৰি প্ৰতিস্থাপনটোৱে ইউজ কৰা যিহেতু আমাৰ এইটো অনুশীলনী প্ৰতিস্থাপনৰ ওপৰত বেছ কৰি সমীকৰণ 1ৰ পৰা 2x - 3y + 3y = 11 তাৰ ভেলু উলিয়াবা যিকোনো এটা উলিয়ালে হ'ল ধৰি লওক মই ইয়াত x ৰ ভেলু উলিয়ালোঁ 2x = 11 + 3y ইফালে গ'লে -3y x = কিমান ল'ব 11 - 3y/2 এইটো সমীকৰণ 2 দিয়া সৰি 2 নহয় 3 এতিয়া এই x মানটো ক'ত বহাম সমীকৰণ 2ত বহাম কাৰণ 1 পৰা উলিয়াইছোঁ ন x = কৈছোঁ x ৰ মানটোহে পাম সমীকৰণটো এইটো আছিলে 2 * x ৰ জেগাত বহাই দিয়া 11 - 3y ডিভাইডেড বাই 2 -4y = -24 ঠিক আছে এতিয়া এই 2 লগত এই 2 কেনসেল থাকিলে কি তেন্তে 11 - 3y -4y ইয়াত বেকেট দিয়া নিদিয়া একো কথা নাই কাৰণ আগত প্লাছ চিন আছে -24 নেক্সট স্টেপটো কি হ'ব তেন্তে 11 - এইডাল
আৰু এইডাল মাইনাছ তেন্তে মাইনাছে প্লাছ তেন্তে 4 লগত 3 প্লাছ কৰিলে 7 হ'ব আৰু যেহেতু 4 ডাঙৰ তাৰ আগত মাইনাছ আছে সেইকাৰণে কি হ'ব -7y হ'ব ধৰিব পাৰিছা বুলি হৈছে এইটো -7y ইকুৱেল -24 যেহেতু মোক y ভ্যালু লাগে তেন্তে 11 টো ইফালে পঠিয়াই দিয়া -7y ইকুৱেল -24 প্লাছ নহয় এইটো 11 টো মাইনাছত যাব -7y এইটো চোৱা এডাল মাইনাছ ইন এডাল মাইনাছ ইন -7 এড হ'ব তেন্তে এইকেইটা বস্তু এড কৰা 24 লগত 11 এড কৰিলে 35 যেহেতু 24 ডাঙৰ তাৰ আগত মাইনাছ হ'ব এইটো কেনচেল গ'ল তেন্তে y ভ্যালু কিমান পালা তুমি 35/7 y = 5 মই ইয়াতে কথা এটা কৈ দিওঁ মই বাৰু ইয়াত কেলে 100 মানটো উলিয়ালো গম পালানে 100 মানটো উলিওৱাৰ কাৰণে ইয়াত 2 কেনচেল গুচি গ'ল কেলকুলেশ্যনটো সহজ হ'ল তুমি যদি ইয়াত y মানটো উলিয়ালাহেঁতেন y মানটো উলিয়ালে ইয়াৰ কেলকুলেশ্যনটো দুটা মান ষ্টেপ বেছি হ'লহেঁতেন আনচাৰ একেইটাই পালাহেঁতেন মইতো চাই পেলাই গম পালোঁ সেইটো তোমালোকে যিমান অংক কৰিবা তোমালোকে দেখিলে গম পাবা কোনটো কেতিয়াবা কিছুমান থাকে তুমি ইটো মান উলিয়ালে কেলকুলেশ্যনটো বহুত দীঘল হৈ গৈ থাকে তুমি যদি তাৰ উল্টাকে ইটো মান উলিওৱা কেলকুলেশ্যনটো পটককৈ হৈ যায় বুজি পালানে সেয়া যিমান অংক প্ৰেক্টিছ কৰিবা সিমান তোমালোকে সেইবোৰ কথা নিজে আহিব এইবোৰ কোনো শিকা কথা বা হেৰি কথা নহয় এইবোৰ তোমাৰ প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে যিমান তোমাৰ প্ৰেক্টিছ ভাল হ'ব এইবোৰ কথা নিজেই আয়ত্তলৈ আহিব এতিয়া y মানটো 5 পালোঁ y মানটো এতিয়া সমীকৰণ 3 ত বহাই দিয়া x মান পাই যাব x = 11 minus 3 into y মানে 3 into 5 by 2 that is 11 minus 15 divided by 2 এইটো কিমান হ'ব ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছ মাইনাছ 15 পৰা 11 গ'লে 4 যেহেতু 15 গত মাইনাছ আছে মাইনাছ ডিভাইডেড বাই 2 -4/2 মানে কিমান হ'ব -2 হ'ব তেন্তে আনসাৰ কিটা এটাকে নিৰ্ণয় সমাধান কোৱেশ্চনটো প্ৰথম পাৰ্টটো শেষ x = -2 y = 5 কোৱেশ্চনটো প্ৰথম পাৰ্ট সমাধান কৰা বুলি কৈছিলে তো কৰিলো এতিয়া কৈছে ইয়াৰ পৰা y মান উলিওৱা যাতে y = mx + 3 আকৌ বুলি লিখিবা এটা ৰিলেচন দিয়া আছে তোমালোকক ৰিলেচনটো কেনেকুৱা y = mx + 3 ইয়াৰ পৰা কি কৰিব কৈছে y মান উলিয়াব কৈছে এইটো কথাই নাই ইয়াত y মানটো বহাই দিয়া x মানটো বহাই দিয়া y মান সৰি m মান কি কৈছো মই m মান উলিয়াব কৈছে ইয়াত y মান বহাই দিয়া x মান বহাই দিয়া m মান উলাই যাব এটোতো একো কথাই নাই y মান কিমান পাইছিলা 5 = m into x মান পাই কিমান পাইছিলা -2 plus 3 that means এটো কিমান হ'ব 5 এডাল প্লাস ইয়াত মাইনাস প্লাস মাইনাসে -2 লগত m ইনটু কৰিলে twice m plus 3 সমীকৰণটো উল্টাই দিয়া ফ্লিপ কৰি দিয়া মানে এফালে বস্তুখিনি এফালে লিখা প্ৰথমে লিখা 5 টো ইফালে লিখা -twice m plus 3 মই m বিচাৰিবলৈ গৈ আছো দেই সমীকৰণটো উল্টাই দিলো এটা যেহেতু m বিচাৰিব গৈছো 3 টো আছে m লগত তাক ইফালে পঠিয়াই দিয়া 5 -3 হ'ল that means -twice m is equal to 5 over 3 গলে 2 that means m is equal to 2 by -2 মানে -2 টো এপনা ইনটু আসলে ইফালে গলে ডিভাইড হ'ল m is equal to কিমান পাবা 1 2 by 2 মানে 1 আৰু মাইনাস ডাল আগত মাইনাস ডাল লগাই দিয়া 2 by 2 মানে 1 by 1 that is এটো 1 এটাকে নিৰ্ণয় m মান মই কোৱাত ভুল কৰিলে নেবা সাইড চাবা y মানটো কিমান 5 বহালো ঠিক আছে তারপর x মানটো কিমান -2 হয় নাই নহয় x মান -2 x মানটো কত পাইছিল ঠিক আছে x মান -2 বহাইলো -2 আইছে এটো ইফালে ঠিক আছে এটো ঠিক আছে এটাকে নিনে m মান -1 আশা কৰিছো তোমালোকে এই দখলৈকে বুজি পালা ইয়াৰ নেক্সট ভিডিওত আমি কি কৰিম 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম এতিয়া মই ভিডিওটোৰ মাজতে কৈছিলো তোমালোকক কোৱেশ্চনটা সুধিম এটা কোৱেশ্চন সুধিম তোমালোকে তাৰ আনসাৰ কি হ'ব পাৰে তোমালোকে কমেন্ট সেকশনত জনাবা কি মানে মন দি আছিল নো চাওচোন এনে কৈছো এই পঢ়াবৰ লগত ৰিলেটেড নহয় এজন ট্ৰাক ড্ৰাইভাৰে এখন ট্ৰাক চলাই গৈ আছে ঠিক আছে আৰু হেডলাইট নজলোৱাকৈ ট্ৰাক চলাই গৈ আছে এজন ট্ৰাক ড্ৰাইভাৰ হেডলাইট নজলোৱাকৈ আৰু ট্ৰাক চলাই গৈ আছে আৰু হেদিনা আকাশত চন্দও নাই হেদিনা আকাশত কিনা চন্দও নাই এজন ট্ৰাক ড্ৰাইভাৰে হেডলাইট নজলোৱাকৈ ট্ৰাক চলাই গৈ আছে আৰু আকাশত চন্দও নাই এতিয়া গৈ থকা অৱস্থাত ট্ৰাকখনৰ সন্মুখলৈ এগৰাকী মানুহ আহিলে
ট্ৰাক ড্ৰাইভাৰজনে হঠাতে ব্ৰেক মাৰি ট্ৰাকখন ৰখাই দিলে। এতিয়া মোৰ প্ৰশ্ন হ'ল ট্ৰাক ড্ৰাইভাৰজনে মানুহজনীক কেনেকৈ দেখিলে? এতিয়া ইয়াৰ আনচাৰ কি হ'ব পাৰে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। আকৌ ৰিপিট কৰিব লাগিব নি? এজন ট্ৰাক ড্ৰাইভাৰে এখন ট্ৰাক চলাই গৈ আছে আৰু মানে হেডলাইট নজ্বলোৱাকৈ। এজন ট্ৰাক ড্ৰাইভাৰে ট্ৰাক এখন চলাই গৈ আছে হেডলাইট নজ্বলোৱাকৈ আৰু আকাশত চন্দ্ৰও নাই। এতিয়া ট্ৰাকখনৰ সন্মুখলৈ এগৰাকী মানুহ আহিলে আৰু মানুহগৰাকী অহাৰ পাছত ট্ৰাক ড্ৰাইভাৰজনে ব্ৰেক মাৰি ট্ৰাকখন ৰখাই দিলে। এতিয়া মোৰ প্ৰশ্ন হ'ল ট্ৰাক ড্ৰাইভাৰজনে মানুহগৰাকীক কেনেকৈ দেখিলে? তাৰ আনচাৰ কি হ'ব পাৰে তোমালোকে জনাই দিবা। আৰু আমি ইয়াৰ পাছৰ ভিডিঅ'ৰ পৰা আমি অনুশীলনী 3.3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।